আমাৰ গুৱাহাটী মেডিকেল কলেজখনক সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিলে। গুৱাহাটী মেডিকেল কলেজৰ পুৰণা কেম্পাছটো সম্পূৰ্ণভাৱে ডিমলিছ কৰি তাত এটা আটকধুনীয়া ভৱন য'ত নেকি ৫,০০০ ৰোগী একেলগে থাকিব পাৰিব এটা বৃহৎ প্ৰকল্প ৰাজ্য চৰকাৰে ৰূপায়ণৰ কথা ঘোষণা কৰিছিল। এই প্ৰকল্পটোৰ লগতে শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ৰাজ্যৰ বিভিন্ন পেৰামেডিকেল এডুকেশ্যন আদিক শক্তিশালী কৰিবলৈ আজি ৰাজ্য চৰকাৰে ৪,২৫৭ কোটি টকাৰ এটা বিশাল প্ৰকল্পত অনুমোদন জনাইছে। ইয়াৰে ২২০০ কোটি টকা অকল গুৱাহাটী মেডিকেল কলেজখনক নৱ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু এই নতুন ভৱন নিৰ্মাণ হোৱাৰ পিছতেই গুৱাহাটী মেডিকেল কলেজ এইমছ আৰু আন যিকোনো মেডিকেল কলেজতকৈ দেশৰ ভিতৰতে আটাইতকৈ ব্যাপক আৰু আটাইতকৈ সুন্দৰ মেডিকেল কলেজলৈ ৰূপান্তৰ হ'ব। এই গোটেই আঁচনিখন ৰূপায়ণৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকে আমাক ঋণ আগবঢ়াব, যাৰ ৮০% কেন্দ্ৰীয় চৰকাৰে বহন কৰিব আৰু ২০% ৰাজ্য চৰকাৰে বহন কৰিব। মই নেক্সট কোনোবা এটা ডেটত গুৱাহাটী মেডিকেল কলেজৰ নতুন বিল্ডিংটোৰ যিটো কায়াকল্প আমি ঠিক কৰিছোঁ তাৰ বিষয়ে আপোনালোকক জনাবৰ বাবে মই চেষ্টা কৰিম। বাহিৰত কাম কৰি থকা অসমীয়া সমাজখনৰ বাবে এটা ভাল খবৰ। অসমীয়া মানুহে যদি কৰ্ণাটক ৰাজস্থানত চাকৰি সূত্ৰে যায় বা অৰুণাচল নাগালেণ্ড আদিত চাকৰি সূত্ৰে যায়, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যদি অসমত নপঢ়ে তেনেহ'লে অসমৰ মেডিকেল কলেজৰ চিট তেওঁলোকৰ বাবে উপলব্ধ নহৈছিলগৈ। 1985 চনত এই বিষয়ে এটা ৰুল আৰম্ভ কৰা হৈছিল যে যিকোনো ল'ৰা ছোৱালীয়ে অসমত মেডিকেল পঢ়িবলৈ আপ টু দ্য মেট্ৰিকুলেশ্যন অসমত তেওঁলোকে পঢ়িবই লাগিব। ইয়াৰ ফলত অসমৰ যদি কোনো সেনাবাহিনীৰ জোৱান আছে, CRPFৰ জোৱান আছে, অসমৰ যদি কোনো ল'ৰা ছোৱালীয়ে কেন্দ্ৰীয় চৰকাৰত কাম কৰে আৰু চাকৰি সূত্ৰে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যদি অসমৰ বাহিৰত পঢ়িব লাগিছিলে তেওঁলোকে অসমৰ মেডিকেল কলেজত চিট পোৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছিল। ৰাজ্য চৰকাৰে আজি এটা সিদ্ধান্ত গ্ৰহণ কৰে যে যদি বাহিৰত কাম কৰা ব্যক্তিজনৰ ৩টা প্ৰজন্ম অসমত আছিলে, তাৰমানে তেওঁলোকৰ দেউতাক মাক আজু ককা ৩টা প্ৰজন্ম যদি অসমৰ হয় তেনেহ'লে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে এতিয়াৰ পৰা অসমৰ মেডিকেল কলেজত পঢ়িব পাৰিব। অসমৰ হাইস্কুলতে পঢ়াটো এতিয়াৰ পৰা মেণ্ডেটৰী নহ'ব। খালি কণ্ডিশ্যন এটাই যে তেওঁলোক ৩টা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব। ৭১ চন হ'লে নহ'ব, তেওঁলোকে ৩টা প্ৰজন্ম তেওঁলোকৰ দেউতাক মাক অসমৰ হ'ব লাগিব। আৰু যিহেতু এতিয়া আমাৰ অসমত মেডিকেল চিট ১৮০০লৈকে যাব পাৰিছে, এই সিদ্ধান্তই কাকো ক্ষতি নকৰে, কাৰণ এতিয়া আমি দেখা পাইছোঁ যে আমাৰ অপৰ্যাপ্ত মেডিকেল চিট আমি নিৰ্মাণ কৰিব পাৰিছোঁ। আজি কেবিনেটে মেডিকেল এডমিশ্যনৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলক অসমৰ স্থায়ী বাসিন্দা হিচাপে গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰমানে অৰুণাচল প্ৰদেশৰ মৰাণ জনগোষ্ঠীৰ লোকে এতিয়া অসমত মেডিকেল পঢ়াৰ সুবিধা লাভ কৰিব আৰু দে উইল বি ট্ৰিটেড এজ আছামিজ। আজি কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰে।